সদৌ স্বাস্থ্য ও কাৰিকৰী কল্যাণ সংস্থাৰ বিশেষ বৈঠক ৰাজ্যৰ ১৮,০০০ চিকিৎসাকৰ্মীৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত এই বৈঠক অনুষ্ঠিত হৈছে। পৰ্যাপ্ত দৰমহা আৰু সা সুবিধা নোপোৱাকৈ কৰি আছে চিকিৎসা সেৱা। NHM স্বাস্থ্য ও কাৰিকৰী বিভাগৰ চিকিৎসক, ডেণ্টেল সাৰ্জন, ফাৰ্মাচিষ্ট, ANM, GNMকে ধৰি ১৮,০০০ চিকিৎসা কৰ্মী অৱহেলিত হৈ আহিছে চৰকাৰী সুবিধাৰ পৰা। ৰাজ্যৰ অন্য চিকিৎসা কৰ্মীৰ দৰে নিয়মীয়াকৰণৰ লগতে অন্যান্য সুবিধা প্ৰদানৰ দাবী এই কৰ্মচাৰীসকলৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি বৈঠকত মিলিত হৈছে অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সংস্থা। মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়াৰ পিছতো বৰ্তমানেও আগবঢ়া নাই কোনো কাম কাজ। আজি মিৰ্জাত অসম স্বাস্থ্য ও কাৰিকৰী সংস্থাৰ কামৰূপ মহানগৰ আৰু কামৰূপ জিলা স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সমিতি গঠন কৰা হয়। কমিটিৰ আহ্বান, শেহতীয়াকৈ চৰকাৰে বিশেষ নিয়োগৰ জৰিয়তে শিক্ষক নিযুক্তি দিয়াৰ দৰে স্বাস্থ্যকৰ্মীসকলকো নিযুক্তি দিয়ে যেন। মানে কামৰূপ জিলাৰ জিলা কমিটি অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ চেণ্ট্ৰেল কমিটিৰ উদ্যোগত জিলা কমিটি গঠন কৰা হ'ল। উদ্দেশ্য এটাই, আমালোকৰ যে সমহাৰত যিটো দৰমহা ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক হেল্থৰ এমপ্লয়ী আছে, তেখেতসকলে যি হাৰে সুবিধা বা দৰমহা পাই আছে, সেই একে সুবিধা বা সমহাৰত আমাকো দিব লাগে দাবী উত্থাপন কৰি আজি ইয়াত জিলা পৰ্যায়ৰ কমিটি গঠন কৰা হৈছে। আৰু লগতে আমি চৰকাৰলৈ আহ্বান কৰিছোঁ এইটোৱে যে পে' স্কেল দিয়াৰ কাৰণে চৰকাৰে আগতীয়াকৈ প্ৰস্তুতি লৈছিলে, যদিও আমাৰ কামটো এতিয়ালৈকে হৈ উঠা নাই। সেয়ে আমি চৰকাৰক ইয়াৰে দাবী জনাইছোঁ বা ৰিকুৱেষ্ট কৰিছোঁ যাতে অতি সোনকালে আমাক যাতে অহা মানে বাজেটৰ আগতে আমাৰ যাতে পে' স্কেলৰ কামটো শেষ কৰি দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।